So hello everyone and welcome back to my YouTube channel. তোমালোকক মই আকৌ এবাৰ মোৰ YouTube channel লৈ স্বাগতম জনাইছো আৰু আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো আমাৰ ক্লাছ 10 ৰ নতুন ম্যাথছ বুকখন 2027 ত হ'বলগীয়া তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ কাৰণে আমাৰ যিখন ম্যাথছ বুক নতুনকৈ উলিয়াইছে এইখন ম্যাথছ বুক আজি আমি সলভ কৰিম যেহেতু আগৰ ম্যাথছ বুকখনত আমাৰ কিছুমান কোৱেশ্চন অতৰাই কিনে নতুন মানে অতৰাই দিছে ঠিক আছে যিখন তোমালোকৰ পুৰণা ম্যাথছ বুক আছিল সেইখনৰ কিছুমান কোৱেশ্চন আমাক নালাগে এতিয়া আৰু নতুনখনৰ আমাৰ কিছুমান কোৱেশ্চন এড কৰি কিনে আমাক দিছে ঠিক আছে আৰু কি হৈছে যে ইয়াৰে আমাৰ আগতে পাৰ্ট 2 আমাৰ তোমালোকৰ পুনৰ আলোচনা চেপ্টাৰটোত পাৰ্ট 1 এটা পাৰ্ট 1 আছে এণ্ড এটা পাৰ্ট 2 আছে ঠিক আছে এটা পাৰ্ট 1 এণ্ড পাৰ্ট 2 আছে আমাৰ তো এই পাৰ্ট 2 টো অনলি নালাগে ঠিক আছে মই সিলেবাসটো ওপৰত ইয়াতে লগাই দিছো তোমালোকে চাব পাৰিবা পাৰ্ট 2 টো আমাক নালাগে কিন্তু পাৰ্ট 1 টো লাগে বাকি গোটেই ম্যাথছ বুকখন ঠিক আছে গোটেই ম্যাথছ বুকখন লাগিব পঢ়িব লাগিব তোমালোকে গোটেই ম্যাথছ বুকখন মাত্ৰ পাৰ্ট 2 টো নালাগে পুনৰ আলোচনা ঠিক আছে তো পাৰ্ট 1 টো আমি পঢ়িম এতিয়া আজি আমি পাৰ্ট 1 টো কমপ্লিট কৰিম পাৰ্ট 1 টো কমপ্লিট কৰি যেটো পাৰ্ট 2 টো নালাগে আমি ফাৰ্স্ট চেপ্টাৰ তোমালোকৰ 1 নম্বৰ চেপ্টাৰলৈ আমি গুছি যাম আৰু হেনেকে আমি যিখিনি প্ৰথম আমাৰ ইউনিট টেষ্টত লগা সিলেবাস প্ৰথমে এইখিনি কভাৰ কৰিম এণ্ড দেন আমি কি কৰিম বাকিখিনি লৈ মুভ অন কৰি যাম ঠিক আছে তো প্ৰথম আজি আমি পাৰ্ট 1 টো আৰম্ভ কৰিম তো আশা কৰো ভিডিওটো তোমালোকে ভালদৰে চাই থাকিবা আৰু যেহেতু আমাৰ নতুন হয় গণিতখন ইয়াত কিছুমান পুৰণা কিছুমান কোৱেশ্চন নাই আৰু কিছুমান নতুন কোৱেশ্চন আমি দেখা পাম তো একদম ভাল লাগিব তো আজিৰ পৰা মই ভিডিও কন্টিনিউ দিম ক্লাস 9 ৰ কালি মই কৈছিলো এটা শৰ্ট ভিডিও এটা আপলোড কৰিছিলো যে 15 মেৰ পৰা মই নন ষ্টপ ক্লাস 9 ৰ ম্যাথছখনৰ কোৱেশ্চন আনসাৰ সলভ কৰি দিম তো ঠিক আছে তো আজি হৈছে 15 মে আজি এতিয়া মই ভিডিওটো বনাই আছো আজি আপলোড কৰি দিম আজি নহলেও কালি হৈ যাব ঠিক আছে এতিয়া ৰাতি বনাওটো মই ভিডিওটো কাৰণ দিনত তোমালোকৰ বহুত মানে হাল্লা হৈ থাকে ঠিক আছে বাহিৰত তো এতিয়া আমি আৰম্ভ কৰো পাৰ্ট 1 ঠিক আছে বেছি দেৰি নকৰো বেছি ইমান কথা নাপাতো আজি ঠিক আছে পিছত পাতিম বাৰু সময় পালে তো আজি আমাৰ প্ৰথম কাম হৈছে যে আমি কোৱেশ্চন আনসাৰখিনি সলভ কৰি আমি সোনকালে সিলেবাসটো খতম কৰিব লাগে দেন তোমালোকে ৰিভিজন কৰিব সময় পাবা ঠিক আছে তো আজি R1 চেপ্টাৰটোৰ প্ৰথম কোৱেশ্চনটো লৈছো আৰু এটা কথা যে পাৰ্ট 2 টো নালাগে পাৰ্ট 1 ৰ যিখিনি কোৱেশ্চন আছে পাৰ্ট 1 ৰ কিনি সেইখিনি কোৱেশ্চন কিন্তু পুৰণা ম্যাথছ বুকখনৰ হৈতে একেই আছে ঠিক আছে আমাৰ চেঞ্জ হৈছে প্ৰথম চেপ্টাৰৰ পৰা কিবা কিবি কোৱেশ্চন এড কৰিছে কিন্তু আমাৰ পাৰ্ট 1 যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোত আমাৰ কি কৰিছে আমাৰ একো এড কৰা নাই ঠিক আছে পুৰণা কোৱেশ্চনখিনি আছে ঠিক আছে তো R1 নহয় সৰি পাৰ্ট 1 টো আজি আমি আৰম্ভ কৰিছো ঠিক আছে তো তোমালোকে এতিয়া চাই থাকা মই লিখি লও এটা তোমালোকে চোৱা ইয়াত কি দিছে R1 ৰ প্ৰথম কোৱেশ্চনটো তোমালোকে চাই লবা কিতাপখন মোৰ হাতত আছে তোমালোকে কিতাপখন লৈ লবা R1 নম্বৰত কি দিছে যে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ অনুমানিক মান 2 স্থানলৈ উলিওৱা ঠিক আছে ৰুটটোৰ কি কৈছে আমাক ৰুটটোৰ বৰ্গমূল উলিয়াব দিছে কিমান হ'ব ঠিক আছে কিমান হ'ব আমাক উলিয়াব দিছে আৰু কি কৈছে যে দশমিকৰ পাছত 2 ঘৰলৈ উলিয়াব দিছে ধৰিলো 2 ঘৰ আছে দশমিকৰ পাছত মানে আমাক 2 ঘৰলৈ উলিয়াব দিছে বাকি বেছি আমাক নালাগে ঠিক আছে এইবোৰ নালাগে যি ওলাব কিন্তু আমি 2 ঘৰ লিখিলে আমাৰ সাফিসিয়েন্ট হৈ যাব ঠিক আছে তো এতিয়া আহা অংকটো কেনেকৈ কৰে আমি অকমান চাই লও ঠিক আছে এটা চোৱা আমাৰ প্ৰথম কোৱেশ্চনটোত কি কৈছে ৰুটটোৰ আনুমানিক মান উলিয়াব কৈছে ৰুটটোৰ বৰ্গমূল কি কৈছে আনুমানিক মান 2 স্থানলৈ উলিওৱা ঠিক আছে এতিয়া আমাৰ সলিউশন চোৱা তোমালোকক কি কৈছে ইয়াত প্ৰথম কৈছে আমাক ৰুটটোৰ মান উলিয়াব দিছে হৈছে ৰুটটো কিমান আমাক সুধিছে প্ৰশ্নটো তো এতিয়া আমি ডাইৰেক্ট হৰণ পদ্ধতিটো ইউজ কৰি কিনে উলিয়াব পাৰো ঠিক আছে চোৱা 2ক আমি হৰণ কৰিব লাগিব ঠিক আছে এই হৰণটো অকমান বেলেগ হয় ঠিক আছে আমি যেটো নরমাল হৰণ কৰো হেতু নহয় এটো অকমান বেলেগ হয় এতিয়া চোৱা 2ৰ ক্ষেত্ৰত কৈছো বাকি বহুত বেলেগ নিয়ম আছে ইয়াৰ নিয়ম মানে তোমাৰ এতিয়া চোৱা এনেকৈ এটা সংখ্যা দিলে 2151 এটো অংকৰ ক্ষেত্ৰত আমি এটো হৰণে ইউজ কৰিম কিন্তু অকমান বেলেগ হয় নিয়মটো ঠিক আছে তো যেহেতু ইয়াত সিঙ্গেল ডিজিট আছে মাত্ৰ এটাই সংখ্যা আছে তো এটোৰ ক্ষেত্ৰত চাই লোৱা কেনেকৈ কৰে ঠিক আছে বেছি ডেফটক এতিয়া নাযাও পিছত যাম তো এতিয়া 2 আছে 2ক আমি হৰণ কৰিব লাগিব এতিয়া চোৱা আমি এনে জানো 2 ক একবাৰ দিলে আমি
2 পাওঁ ঠিক আছে এইটো হৰণ খতম হৈ যায় কিন্তু এইটো হৰণ এনেকৈ নকৰোঁ এনেকৈ আমি কৰিব নোৱাৰোঁ তো আগতে কি দিছিলোঁ ইয়াত 2 দিছিলোঁ 1 দিছিলোঁ কিন্তু আমি ইয়াত এইটো হৰণৰ এটা স্পেচিয়েল নিয়ম আছে যে ইয়াত যিটো সংখ্যা দিম ইয়াতো এইটো সংখ্যাই দিব লাগিব এতিয়া চোৱা ইয়াত যদি মই 2 দি দিওঁ ইয়াত 2 দি দিওঁ 2 2 যা 4 হ'ব 4 আমি ইয়াত পাতিব পাৰিম জানো নোৱাৰোঁ তো কি দিব পাৰিম নো আমাৰ লাষ্ট অপশ্যন এটা আছে 1 দিব পাৰিম তো ইয়াতো 1 দিম ইয়াতো 1 দিম 1 into 1 যা 2 1 into 1 যা 1 সৰি দে 2 নহয় 1 into 1 যা 1 তো কি হ'ল 2 ৰ পৰা 1 যদি যায় 1 থাকিব ওকে এতিয়া চোৱা এতিয়া কি কৰিবা এই হৰণ চিনডাল অকমান দীঘলকৈ টানি দিবা মই এনেকৈ কৰোঁ দেই তো ইয়াত কি আছে 1 আছে ইয়াত যিটো সংখ্যা থাকে সদায় তাৰ 2 গুণ পাতিবা 1 ৰ 2 গুণ 2 হ'ব আৰু অকমান স্পেচ এৰি দিবা ইয়াতে যাতে এটা সংখ্যা বহাব পাৰো 1 ৰ 2 গুণ কি 2 যদি ইয়াত 3 থাকিলে 3 2 গুণে 6 পাতিলো ইয়াত আৰু ইয়াত এটা প্লেচ এৰিলো এতিয়া চোৱা 2 ৰ কাষত এনেকুৱা এটা সংখ্যা আমি বহুৱাব লাগিব যিটো সংখ্যা ওপৰতো দিম কিন্তু সেই সংখ্যাটোৰে যেতিয়া এই গোটেই সংখ্যাটো পূৰণ কৰিম একতকে সমান একৰ সমান বা একতকে সৰু সংখ্যা পাব লাগিব এতিয়া চোৱা 2 ৰ কাষত যদি মই 1 দিওঁ 21 যা 21 হ'ব ইয়াত যদি 21 বহুৱাই দিওঁ কেনেকুৱা হ'ব 1 2 তো একদম সৰু ন তো কি কৰিব লাগিব আমি পইণ্ট বহুৱাব লাগিব এতিয়া ইয়াত এটা যদি পইণ্ট দি দিওঁ ইয়াত কি হ'ব এটা শূন্য আহিব কিন্তু ইয়াত এটা শূন্য নাহে ইয়াত দুটা শূন্য আহিব দিছ ইজ দ্য স্পেচিয়েল নিয়ম ঠিক আছে এইটো স্পেচিয়েল নিয়ম এতিয়া চোৱা দুটা শূন্য দিলোঁ দুটা শূন্য দিয়াৰ পিছত এতিয়া চোৱা ইয়াত কি দিম এতিয়া চোৱা ইয়াত 3 দিলোঁ ইয়াত 3 দিয়া ললে ইয়াতো 3 দিব লাগিব 3 into 23 কিমান হ'ব 3 3 গুণে 9 3 গুণে 6 69 হ'ব কিন্তু যেতিয়া ইয়াত 4 দিম 4 দিলে ইয়াত কি হ'ব জানানে 96 হৈ যাব কিন্তু 5 দিলে 25 into 5 যা কিমান হ'ব জানানে 25 into 5 যা তোমালোকৰ হ'ব 125 তো ঠিক আছে আমি কি দিব লাগিব আমি 4 দিব লাগিব 96 ৰ পৰা 100 ৰ পৰা 96 গলে কিমান থাকিব 4 থাকিব পইণ্ট আছে এজোৰ শূন্য আহিব এটা শূন্য নাহে তো এইটো অকমান বঢ়াই দিবা এবাৰ এইটোৰ 2 গুণ পাতিবা 4 ৰ 2 গুণ 8 2 টো আছে আগৰ পৰা ইয়াত কি এটা সংখ্যা পাতিম যেটো ইয়াতো পাতিম পাম আমি 4 হতকে সৰু বা 4 হৰ সমান সংখ্যা ইয়াত যদি 2 পাতু 282 কিমান হ'ব 2 2 যা 4 2 8 যা 16 1 2 2 যা 4 into 5 564 ইয়াত পাতিব পাৰিম নেকি নোৱাৰো 4 হতকৈ ডাঙৰ 4 হতকৈ সৰু বা সমান লাগে আমাক তো কি দিব লাগিব ইয়াত দিব লাগিব আমাৰ 1 281 যা 281 ঠিক আছে 281 ৰ পৰা 1 গলে 10 ৰ পৰা যদি 1 যায় 9 থাকিব ইয়াত আছিল 9 9 ৰ পৰা 8 গলে 1 থাকিব 3 ৰ পৰা 1 গলে 1 থাকিব ঠিক আছে 3 পৰা 2 গলে 1 থাকিব এটো আছিল তো আমাক 2 দশমিক স্থানলৈ উলিয়াব দিছিল তো দশমিকৰ পিছত দুটা পাই গলো তো therefore লিখি দিব পৰা √2 = আমাৰ 1.41 ঠিক আছে this is your answer of question number 1 question number 1 আমাৰ ইয়াতে খতম হল √2 = 1.41 এতিয়া আমি আগবাঢ়িছো নেক্সট 2 নম্বৰ কোৱেশ্চন তলৈ ঠিক আছে টাইম বেছিকে লৈছো মই যেহেতু বুজাই দিছো তো এতিয়া আমি 2 নম্বৰ কোৱেশ্চন তলৈ মুভ অন কৰো ঠিক আছে তো ৰেডি ফৰ ইট তো এতিয়া সো আমাক 2 নম্বৰ কোৱেশ্চনটো কি কৈছে তোমালোকে কিতাপখন উলিয়াই লবা ইয়াত তোমালোকে চাব পাৰিবা যে দুটা পৰিমেয় সংখ্যা লিখাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় ঠিক আছে দুটা আমাক পৰিমেয় সংখ্যা লিখিব কৈছে দুটা অপৰিমেয় সংখ্যা লিখিব কৈছে সৰি দে দুটা অপৰিমেয় সংখ্যা লিখিব কৈছে যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় ঠিক আছে মানে সংখ্যা দুটা অপৰিমেয় পূৰণফল আৰু যোগফল পৰিমেয় এতিয়া চোৱা আমি এটা বস্তু লিখিও তো এনসাৰত লিখিবা a + √b আৰু কমা a - √b এইটো আমাৰ এনসাৰটো আছে হেইভাবে মই এটো লিখি দিছো আমি যিকোনো সংখ্যা লিখিব পাৰো এতিয়া চোৱা এই দুটা যদি পূৰণ কৰো আমাৰ কি হ'ব a + b হ'ল a - b হ'ল ঠিক আছে a² - b² b² মানে কি √b হোল স্কয়ার মানে কি হ'ব আমাৰ b হ'ব তো এই যেতিয়া √over চিনডাল নোহোৱা হৈ যাব তেতিয়া আমাৰ কি হ'ব সংখ্যাটো পৰিমেয় হৈ যাব কিন্তু ইয়াত এইডালে আমাক কি কৰি আছে আমাক অপৰিমেয় সংখ্যা কৰি আছে ঠিক আছে তো সেই কাৰণে আমি এইটো লৈছো আৰু যেতিয়া পূৰণ কৰিম তেতিয়া কি হ'ব b into b √over b কি হ'ব √b হোল স্কয়ার হৈ যাব আৰু যেতিয়া হোল স্কয়ার হ'ব স্কয়ারটো এইডাল কটা যাব যায় কি থাকিব আমাৰ b থাকিব তো আমাৰ কি হ'ব দুয়োটা সাইডৰ পৰা আমাৰ এটো মিলি আছে সো এনসাৰটো আমাৰ এটো আছে তো এনসাৰ আমাৰ কি হ'ব a + √b a - √b তো এইটো কোৱেশ্চন খতম 3 নম্বৰ কোৱেশ্চনটো দিছে সংখ্যা ৰাখাৰ সহায়ত -5 আৰু 5 ৰ মাজৰ মধ্যৱৰ্তী সংখ্যাবোৰ লিখা এতিয়া চোৱা তোমালোকে একদম ইজি অংক এইটোটো অংকই নহয় হিচাপত এইবোৰ কোৱেশ্চন এক্সামত আহিব নাই তাৰো ঠিক নাই এতিয়া চোৱা -5 আৰু 5 ৰ মাজত কি আছে সংখ্যাবোৰ মাজত থাকে 0 এবাগে থাকে 1 2 3 4 আৰু এবাগে থাকে 5 এবাগে কি থাকে 1 -1 -2 -3 -4 আৰু ইয়াতে থাকে -5 তো কেইটা সংখ্যা আছে -4 ৰ পৰা এই 4 লৈকে তোমালোকৰ হ'ব এনসাৰ ইয়াতে লিখি দিবা সংখ্যা কেইটা
সংখ্যা কেইটা কি হ'ব -4, -3 ... 4 ঠিক আছে এইকেইটা হ'ব তোমালোকৰ এনসাৰ 3 নম্বৰ কোৱেশ্চনটোৰ এতিয়া আহিছো আমি 4 নম্বৰ কোৱেশ্চনটো কি দিছে 4 নম্বৰ কোৱেশ্চনটোৰ কাৰণে তোমালোকক মই এটা বস্তু শিকাই দিম এতিয়া তোমালোকে কেইটামান ফৰ্মুলা দি আছো এই ফৰ্মুলা কেইটা তোমালোকে জলদিছে লিখি লবা ঠিক আছে তো ফৰ্মুলা কেইটা আমাৰ এনেকুৱা সূচকৰ বিধি বুলি কোৱা হয় এইকেইটা তোমালোকে লিখি লবা ইয়াতে মই লিখি দিছো সূচকৰ বিধি ঠিক আছে সূচকৰ বিধি এইকেইটা আমাৰ ক্লাস 7 6 8 ৰ পৰা চলি আহি থাকে ঠিক আছে এতিয়া চোৱা a টু দি পাৱাৰ m এটো a টু দি পাৱাৰ m বুলি মাতে ঠিক আছে তাৰ পাছত a টু দি পাৱাৰ n যদি থাকে তেন্তে আমি লিখিব পাৰো a টু দি পাৱাৰ m প্লাস n ঠিক আছে এইকেইটা মনত ৰাখিবা দে a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n = a টু দি পাৱাৰ m - n ঠিক আছে তাৰ পাছত তোমালোকৰ থাকিব a টু দি পাৱাৰ -n = 1 বাই a টু দি পাৱাৰ n a to the power 0 = 1 ঠিক আছে এইকেইটা আমাক লাগিব আৰু তোমালোকৰ থাকে এনেকে a b whole to the power m যদি থাকে আমি এনেকে লিখিব পাৰো a to the power m into b to the power m ঠিক আছে এটো লিখি লবা তাৰে পাছত তোমালোকৰ বেলেগ আৰু এতিয়া নালাগে এই কেইটা ফৰ্মুলা যাতে লিখি লবা তোমালোকে ঠিক আছে তো এতিয়া আমি আহিছো আমাৰ 4 নম্বৰ কোৱেশ্চনটোলৈ তো মই এখিনি মুছি দিছো 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে এবাৰ পঢ়ি চাও আৰু তাক সলভ কৰো ফটাকছে ঠিক আছে তো 4 নম্বৰ কোৱেশ্চনটো একদম জলদি কৰিছো যেহেতু টাইম আমাৰ শৰ্ট সূচকৰ বিধি কি কৈছে a to the power m divided by a to the power n = a to the power m minus n এনত m = n লৈ প্ৰমাণ কৰা যায় a to the power 0 = 1 ঠিক আছে মানে 4 নম্বৰ কোৱেশ্চনটো আমি কি দিছে আমি চাই লও তো সলিউশন দি লৈছো প্ৰথম এটা সো ইয়াতে কি দিছে আমাক দিছে কি প্ৰথম আমাক ডি কি থোৱা আছে তাৰ পিছত উলিয়াব কি দিছে এখিনি চাই লবা হদাই ঠিক আছে তো আমাক দিয়া আছে a to the power m divided by a to the power n = a to the power m minus n এটো আমাক দিয়া আছে আৰু কি কৈছে যে এমত m = n লব দিছে ঠিক আছে এটো আমি সাইডত লিখিছো m = n আমি লব পাৰিম কিয় এটো আমাক দিয়া আছে তো এতিয়া সো a to the power m divided by a to the power n এটো আমি কিনিক লিখিব পাৰি এতিয়া সো 2 divided by যদি 3 থাকে মানে কি 2 ক 3 ৰে হৰণ কৰিছো এনেকে লিখিব পাৰো মানে এটুকো লিখিব পাৰো a to the power m divided by a to the power n = কি হ'ব এটো a to the power m minus n থাকিব ঠিক আছে এইখিনি লতে এটো ঠিকই থাকিব এতিয়া সো implies a to the power m আৰু a to the power m minus m কিয় যেহেতু m = n প্ৰশ্নত আমাক দিয়া আছে m ৰ মানটো n ৰ সমান মানে m টো n ৰ সমান ঠিক আছে তো n ৰ ঠাইত আমি m লিখিব পাৰো বা n ৰ ঠাইত m ৰ ঠাইতো n লিখিব পাৰো তো আমি কি কৰিছো n টোৰ ঠাইত সব m লিখি পেলাইছো ইয়াত n আছিল m লিখিছো n আছিল m লিখিছো ঠিক আছে ইয়ালৈ কাম খতম এইটোৰে এইটুক যদি কাট মাৰি দিও এইটোৰে এইটুক কেইবাৰ যাব 1 বাৰ যাব যেনেকৈ আমাৰ 2/2 থাকিলে 2 ৰে 2 ক এবাৰ যায় তো a to the power m ৰে a to the power m ক হৰণ কৰিলে কেইবাৰ যাব এবাৰে যাব ঠিক আছে তো 1 = কিমান হ'ব a to the power এটো চ plus m minus m তো কাট যায় কি থাকিব a to the power 0 there implies a to the power 0 = 1 আৰু আমাক এইটো প্ৰুফ কৰিব দিছিল চাগে তোমালোকৰ কোৱেশ্চনৰ 4 নম্বৰ কোৱেশ্চনটো a to the power 0 = 1 আমাক এইটো লিখব দিছিল আৰু এইটো আছিল আমাৰ आंसर ইয়ালৈ খতম ঠিক আছে এইটো কোৱেশ্চন একদম ইজি সিম্পলেস্ট কোৱেশ্চন হয় ইয়াত কে ইজি কোৱেশ্চন নাই কিতাপখনত গোটেই কিতাপখনত বিচাৰি নোপোৱা असली खेल तो तब शुरू होता है ना जब हम बीच में अटक जाते हैं जहाँ पे हमें प्रूफ करना होता है যেতিয়া আমাক জ্যামিতিবোৰ প্ৰমাণ কৰিব দিব তেতিয়াহে গম পাবা যে 9 ৰ গণিতখন কিমান সহজ ঠিক আছে এইকেইটা क्वेश्चन तो बस ट्रेलर शो के लिए जो तुम्हें लगे कि ये बहुत इजी है आसान है लेकिन जब बीच में जाओगे ना बेटा वहाँ पे फंस जाओगे तुम अब देखो हमारे 5 नंबर क्वेश्चन क्या कहता है এটা সব 5 নম্বৰ কোৱেশ্চনটো কি কয় চাই লও 5 নম্বৰ কৈছে সূচকৰ বিধি a to the power m divided by a to the power n = a to the power m minus n 5 নম্বৰ কোৱেশ্চনটো তোমালোকে চাই লোৱা ইয়াত কি দিছে আমাক a to the power m divided by a to the power n = ডিভাইডেড দিছে না এবাৰো ডিভাইডেড দিছে a to the power m minus n এইটোই দিছে আমাক ফৰ্মুলাটো কিন্তু এবাৰ কন্ডিশনটো আমাক কি দিছে যে m = 0 লব দিছে ইয়াত আগৰটো কি দিছিল m = n এবাৰ m = 0 লব দিছে এতিয়া চোৱা a to the power m divided by a to the power n = a to the power m minus n ঠিক আছে এটো এনেকে লিখি দিলো a to the power m মানে কি আছিল 0 divided by a to the power n
এনৰ মানটোত কোনো চেঞ্জ নহয় কিন্তু এমৰ মানটো কি হ'ব 0 লিখিব গৈছে তো আমি 0 লিখিম তো এটো কি হ'ব a টু দি পাৱাৰ এমৰ মান কিমান হ'ব 0 - n তো কি হ'ব চোৱা a টু দি পাৱাৰ 0 ৰ মান কিমান a টু দি পাৱাৰ 0 মানে হৈছে আমি আগতে পাইছো অকমান আগত মই ফৰ্মুলা কেইটা লিখি দিছো a টু দি পাৱাৰ 0 মানে 1 ঠিক আছে a টু দি পাৱাৰ 0 মানে 1 আৰু a টু দি পাৱাৰ n মানে কি a টু দি পাৱাৰ n এ থাকিব is equal to a to the power minus n 0 to the value নাই তাক কাটি দিয়া 1 by a to the power n is equal to আমাৰ কিমান আছিল 1 by a to the power n is equal to a to the power minus n মানে এটো এনেকৈ লিখি দিব পাৰি a to the power minus n is equal to a to the power 1 by a to the power n ঠিক আছে এটো আছিল আমাৰ आंसर এটো সলভ হৈ গল ইয়াৰ পিছত আইছো আমি নেক্সট কোৱেশ্চনটো লৈ তো ওয়েট কৰা এতিয়া চোৱা আমাৰ কেই নম্বৰ কোৱেশ্চন থাকিল এবাৰ আছে আমাৰ 6 নম্বৰ কোৱেশ্চন ঠিক আছে এটা চোৱা 6 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু স্থিৰ কৰা ঠিক আছে এতিয়া চোৱা 1 নম্বৰটো লসাগু গসাগু কি বস্তু আজি কৈ আছো ঠিক আছে এতিয়া আছে আমাৰ 1 নম্বৰটোত কি দিয়া আছে 321 ঠিক আছে প্ৰথম আছে 321 দিয়া আছে আৰু আমাক কি দিয়া আছে 396 এই দুটা সংখ্যা দিয়া আছে এতিয়া চোৱা এই গসাগু লসাগুৰ ক্ষেত্ৰত আমাৰ কি কৰিব লাগিব যে আমি ছুটি হৰণ কৰি ইয়াতক ভাঙি ল'ব লাগিব ছুটি হৰণটো কিয় কৰা হয় ইয়াতক ভাঙিব লাগে যদি জানা তেতিয়া ছুটি হৰণ কৰিব দৰকাৰ নাই তো 321 ক কাহত ছুটি হৰণ যদি কৰো কি হ'ব 321 ক যদি ভাঙো কিমান বাৰ যাব 3 ৰে যাব 3 গুণে 3 3 ৰে 2 ক নাযায় 0 এটা দিলু আৰু কিমান হ'ব 3 ৰে 21 ক 3 7 গুণ 21 আৰু 107 ক আৰু নাযায় ঠিক আছে 321 ক যদি ভাঙো আমি কি পাও 3 * 107 ঠিক আছে এবাৰ আহিল আমাৰ 396 ক যদি ভাঙো মানে ইয়াক ছুটি নিয়মে হৰণ কৰো তেন্তে আমাৰ কিমান হ'ব চাই লোৱা 3 ৰে যাব 3 গুণে 3 3 3 গুণে 9 3 2 গুণে 6 তাৰ পাছত 2 দি যাব 2 6 গুণে 12 এক ৰব 2 6 গুণে 12 তাৰ পাছত 2 3 গুণ 6 2 3 গুণ 6 তাৰ পাছত 11 * 3 = 33 ঠিক আছে এটো কিমান হ'ব 3 * 2 * 2 * 11 * 3 ঠিক আছে ইয়াতে চোৱা কিমান হ'ব এতিয়া চাবা 3 into এটো 3 স্কয়াৰ হ'ব দে দুটা স্কয়াৰ আছে এনেকুৱা স্কয়াৰ কৰি লবা মানে যিমানটা সংখ্যা থাকে এনেকুৱা কৰি লবা 3 3 পাঁচটা থাকিলে 3 to the power 5 কৰি লবা into 2 স্কয়াৰ into 11 এতিয়া চোৱা ইয়াৰ পিছত কি হ'ব যে 3 into 107 এতিয়া চোৱা আমাৰ কি হ'ব গসাগু আৰু লসাগু ঠিক আছে গসাউ কিমান হ'ব এতিয়া চোৱা গসাউ উলিওৱা পদ্ধতিটো কি গসাউ উলিওৱা পদ্ধতিটো হৈছে যিটো আমাৰ কমন আছে এতিয়া চোৱা লসাগু প্ৰথম লসাগুটো চাই লোৱা তেতিয়া গম পাবা লসাগুটোত কি হয় লসাগুটোত আমি গোটেইখিনি সংখ্যা পূৰণ কৰিব লাগিব ইয়াত থকা গোটেইখিনি সংখ্যা পূৰণ কৰিব লাগিব কিন্তু যদি কিবা সংখ্যা কমন আছে এতিয়া চোৱা জানে ইয়াত 3 আছে ইয়াতো 3 আছে যদি কিবা সংখ্যা কমন আছে কিন্তু যত বেছি সংখ্যা আছে তাত লব লাগিব মানে চোৱা ইয়াত 3 এটা আছে ইয়াত 3 দুটা আছে তে আমি এই 3 টো নলও এই 3 টো লম এতিয়া ধৰিলে ইয়াত 2 এটা থাকিলে তেন্তে আমি 2 টো নললো হয় 2 স্কয়াৰ টো ললে মানে ডাঙৰ সংখ্যাটো লব লাগে কিন্তু গোটেইখিনি লব লাগে ইয়াৰ গোটেইখিনি আহিব ইয়াৰো গোটেইখিনি আহিব লসাগুত ঠিক আছে ইয়াৰ গোটেইখিনি আহিব ইয়াৰো গোটেইখিনি আহিব কিন্তু যদি কিবা সংখ্যা দুয়োটাতে সেম আছে তেন্তে আমি ডাঙৰটো কনসিডাৰ কৰিম ঠিক আছে ইয়াত 3 into 107 আছিল তো 3 টো কিয় নলও কাৰণ ইয়াত 3 স্কয়াৰ দুটা স্কয়াৰ আছে ঠিক আছে 3 ৰে ইয়াৰে লগ এটা আছে কিন্তু 3 তকৈ অকমান ডাঙৰ তো 3 আমি নধৰো 3 স্কয়াৰ লম ঠিক আছে তো কি হ'ব 3 স্কয়াৰ into 107 এইটোটো আহিবই লাগিব আৰু এটো কি হ'ব 2 স্কয়াৰ into 11 ঠিক আছে বুজি পাইছা যদি ইয়াত ধৰি লোৱা ইয়াত 11 আছে ইয়াত যদি আমি 11 কিউব পালো হয় মানে 3 টা 11 পালো হয় তেন্তে 11 কিউব টো ধৰিম কিন্তু 11 টো নধৰো এনেকুৱা কথা ঠিক আছে তো এটো কি হ'ব 3 স্কয়াৰ মানে 9 into 107 into 2 স্কয়াৰ মানে 4 into 11 ঠিক আছে এইখিনি পূৰণ কৰিলে আমাৰ কিমান হ'ব চাই লোৱা 9 into 107 into 4 into 11 যা 44 এতিয়া নেক্সট খিনি কৰি আছো মই তো এতিয়া চোৱা মই ইয়াৰ এনসাৰটো লিখি লৈছো কাৰণ ভিডিওটো বহুত দীঘল হৈ যায় ঠিক আছে তো এটো যদি এখিনি যদি পূৰণ কৰা তোমালোকে পাবা 42372 ঠিক আছে ইয়াৰ লসাগুটো পাবা তোমালোকে এইখিনি সংখ্যা পূৰণ কৰিলে এইটো ঠিক আছে একদম কাৰেক্ট এনসাৰত মিলাই চাবা এটা আমাৰ গসাউ কি বস্তু গসাউটো এইটো বস্তু যিটো বস্তু আমাৰ দুয়োটা সাইডতে কমন আছে মানে দুয়োটা সাইডতে আছে ঠিক আছে দুয়োটা সাইডতে থাকিব লাগিব আৰু সেইটো সংখ্যা এবাৰে লম আমি ইয়াত 3 আছে 3 স্কয়াৰ আছে
মানে যিটো বস্তু এটা আছে এতিয়া চ গহাও এতিয়া যদি ইয়াতো 3 স্কয়াৰ থাকিল হয় তেন্তে আমি 3 স্কয়াৰ ললো হয় মানে গহাওটো এনেকুৱা বস্তু যিটো বস্তু কমন আছে সেইটো বস্তুহে আমি লম এতিয়া 3 দুটা আছে তো 3 দুটাই লম 3 ইয়াতে এটা আছে এটাই লম এতিয়া 2 স্কয়াৰ ইয়াত আছে নেকি নলাও যদি ইয়াত এটাও 2 থাকিল হয় তেন্তে আমি 2 টো ললো হয় তেন্তে ইয়াৰ গহাও কিমান হ'ব গহাও হ'ব 3 ইয়াত ধৰি লোৱা 11 আছে ইয়াতো এটা 11 আছে তো 11 এটাই লম আমি কিন্তু যদি ইয়াত আৰু এটা 11 থাকে তেতিয়া কিন্তু আমি ইয়াত দুটা 11 বানৰ কিন্তু আৰু যদি ইয়াত 11 এটা থাকে তেতিয়া কিন্তু দুটা 11 আমি লবা পাৰিম গহাও হিচাপে ঠিক আছে গহাও আৰু লসাগু এটা গহাও আৰু লসাগু বুজিবিলা লসাগুত কি হয় গোটেখিনি আহে কিন্তু তাৰে মাজতো যদি একে সংখ্যা থাকে যেনে 3 4 একে সংখ্যা থাকে তেন্তে ডাঙৰটো আহে এটু কোৱা নাই যে 3 আৰু 4 আছে মানে 4টো আহিব এটু কোৱা নাই মানে ধৰি লোৱা ইয়াত 3টা 3 আছে পূৰণ হয় ইয়াত দুটা 3 পূৰণ হৈ আছে তো আমি এই 3টা 3টো হেলম এই দুটা 3টো বাদ দি দিম ঠিক আছে একে বস্তুৰ সৰুটো বাদ দিম ডাঙৰটো লম আৰু গহাউত কি হ'ব যেটো কমন আছে হেইটোই লম আমি ঠিক আছে তো এইখিনি ভাবো এইখিনি ক্লিয়াৰ হৈছে বহুত টাইম খালে এইখিনি তো এতিয়া আহিছো আমাৰ নেক্সট কোৱেশ্চনটো লৈ তো আজি এইটো চেপ্টাৰটো হেক কৰিম বুলি ভাবিছো আজি যিখিনি পাৰে চাও আমি আমাৰ 2 নম্বৰ কোৱেশ্চনটোত আছে কি আছে 2 নম্বৰ কোৱেশ্চনটোত আছে তোমালোকৰ 455 and 42 455 and আমাৰ 42 তো এইটো চাবা সলিউশন দি লবা সলিউশন নিদিলে হয় বাৰু এইবোৰ অংক ডাইৰেক্ট 455 আৰু 42 ইয়াক ভাঙা 455 ক কিৰে যাব 455 ক যাব 5 এৰে 5 9 গুণে 45 আৰু 5 গুণে 5 আৰু এটো কিমান বাৰ যাব 7 13 যা 91 ঠিক আছে 13 7 গুণে 91 হয় তো এইটো কিমান হ'ব এইটো কাৰো ভাঙিব নোৱাৰি 5 * 7 * 13 হ'ব এইটো ঠিক আছে আৰু 42 কিমান হ'ব 42 ক যাব 2 এৰে 2 2 4 2 2 3 7 গুণে 21 ঠিক আছে তো এইটো 2 * 3 * 7 ঠিক আছে এটাকে সোৱা লহাগু কিমান হ'ব লহাগু কিমান হ'ব ইয়াত সোৱা ইয়াত গোটেইকিটা বেলেগ বেলেগ সংখ্যা আছে মানে গোটেইকিটা আমি মাল্টিপ্লাই কৰিব লাগিব 5 আহিব 5 ইয়াত নাই 7 আহিব এটা সব 5 * কিমান হ'ব 7 * 13 প্ৰথম এটো লিখি লোৱা তাৰে পিছত আমাৰ এখিনি লিখি দিয়া ইনটু 2 * 3 ঠিক আছে এখিনি মই মুছি লৈছো এতিয়া আমাৰ কি ওলাইছে 5 * 7 * 13 * 2 * 3 ঠিক আছে ইয়াত হাত দুটা আছে হাত দুটা পূৰণ কৰিব নেলাগে ঠিক আছে ইয়াত এটাই পূৰণ কৰিম লসাগুত কি কৈছিল আমি ডাঙৰটো লম সৰুটো বাদ দিম ইয়াত কি আছে 7 এটাই আছে তো এটাই লম ঠিক আছে কমন থাকা বস্তুটো আমি সদায় এটাই লম এতিয়া সোয়া ইয়াত যদি 7 স্কয়াৰ থাকিলে তো 7 স্কয়াৰ লৈ দিলো ইয়াক বাদ দি দিলো কিন্তু ইয়াতো 7 আছে ইয়াতো 7 আছে এটাই 7 লব লাগিব দুটাটো লব নোৱাৰো ঠিক আছে তো ইয়াতে কি হ'ব আমাৰ এটা 7 আমি বাদ দি দিম তো এইখিনি পূৰণ কৰিলে কিমান হ'ব চাই লোৱা তোমালোকৰ এনসাৰটো কিমান আছে মই চাই লও তোমালোকৰ যেটো এনসাৰ মালাত এনসাৰ আছে এটো লিখি লও তেতিয়া মিলিছে নে মিলা নাই আমি গম পাই যাম ঠিক আছে তোমালোকৰ এনসাৰত তোমালোকৰ এনসাৰটো আছে 2730 আছে ঠিক আছে 5 7 যা 35 into 13 into 2 3 যা 6 এটা সম মই পূৰণখিনি ডাইৰেক্ট তোমালোকক কাখত কৰি দেখুৱাই দিছো কাৰণ ভিডিওটো এনে দীঘল হৈ যায় ঠিক আছে তো মই এখিনি পূৰণখিনি কৰি দিছো চাই লবা কাখত যদি লাগে ঠিক আছে আৰু যদি নোৱাৰা তো পূৰণটো কাখত লিখি থৈ দিবা আৰু এটো 2730 হয় পূৰণ কৰিলে আৰু এতিয়া গহাও সোৱা গহাও কি হ'ব আমাৰ গহাও হ'ব যেটো আমাৰ কমন আছে ঠিক আছে যেটো আমাৰ কমন আছে কোনটো আছে 5 ইয়াতে নাই 5 ইয়াতে নাই 13 নাই 13 নাই 7 দুটাতে আছে তো এটা 7 আমাৰ গহাও ওলাই আহিব ঠিক আছে তো গহাও লহাও এটো হৈ গল এতিয়া আমাৰ আছে এটা কোৱেশ্চন আছে এটো কোৱেশ্চন তোমালোকে ঘৰত কৰিবা একদম সেম কোৱেশ্চন হয় ইজি কোৱেশ্চন এইবোৰ কোৱেশ্চন কৰি টাইম পাস কৰিব মন নাই ঠিক আছে এইবোৰ কোৱেশ্চন একদম বহুত ইজি কোৱেশ্চন হয় ঠিক আছে এতিয়া 7 নম্বৰ কোৱেশ্চনটো সোৱা 7 নম্বৰ কোৱেশ্চনটো মই লিখি লৈছো ঠিক আছে তো এতিয়া সোৱা মই মিছি ললো বাৰু বোৰ্ডখন এতিয়া সোৱা তোমালোকৰ যেটো 7 নম্বৰ কোৱেশ্চন আছে ইয়াত কি দিছে 2/11 আৰু কি দিছে তোমালোকৰ 1/6 ৰ মাজৰ কেইটা পৰিমেয় সংখ্যা উলিয়াব কৈছে তিনিটা পৰিমেয় সংখ্যা ঠিক আছে এতিয়া যিকোনো দুটা উলিয়াব দিছে যিকোনো দুটা পৰিমেয় সংখ্যা উলিয়াব দিছে এইটো আৰু এইটোৰ মাজৰ এতিয়া সোৱা এনেকুৱা অংক কৰিব দিলে কেনেকে কৰিবা প্ৰথম কাম কৰিবা তোমালোকে
হৰ দুয়োটা এই দুয়োটা হৰ বুলি কয় 11 আৰু 6 টো হৈছে হৰ এই দুটা হৈছে লব এতিয়া হৰ দুয়োটা উলোটাই পূৰণ কৰি দিবা ইয়াত কি আছে 11 আছে ইয়াত কি আছে 6 আছে 6 টো নি 11 ৰ লগত পূৰণ কৰি দিবা ঠিক আছে এতিয়া চাই থাকা কেনেকৈ কৰিছো 6 টো নি 11 ৰ লগত পূৰণ কৰিবা তো তলত কৰিলে ওপৰটো কৰিব লাগিব তেতিয়াহে কটাকটি যে আগৰটো থাকিব ঠিক আছে ইয়াত 6 কৰিছা ইয়াত 11 টো কৰা 1/6 * 11 কৰিব লাগিব ঠিক আছে এটো কৰিলা কৰাৰ লগে লগে তোমালোকে ইকুৱেল চিন দি লিখি লবা কিমান হ'ব 11 * 66 হ'ব এটো আৰু 2 * 6 6 দুগুণে 12 ঠিক আছে আৰু এটো হ'ব 66 আৰু এটো হ'ব 11 গুণে 11 ঠিক আছে এতিয়া আকৌ কি কাম কৰিব লাগিব মই কেইটা সংখ্যা উলিয়াব দিছে দুটা যদি দুটা উলিয়াব দিছে তেতে 2 ৰ লগত 1 এটা সদায় প্লাস কৰি 3 কৰি লবা ঠিক আছে 2 ৰ লগত 1 এটা প্লাস কৰি 3 কৰি লৈ কি কৰিবা 3 টো তলে ওপৰে পূৰণ কৰি দিবা 12 * 3 66 * 3 যেটা উলিয়াব পাঁচটা উলিয়াব দিলে 5 + 1 6 তলে ওপৰে 6 পূৰণ কৰি দিবা ঠিক আছে 11/66 * 3 ঠিক আছে এটা কিমান হৈছোৱা এটো পূৰণ কৰিলে 6 3 গুণে 18 8 হাতে গল 1 6 3 গুণে 18 কে 19 198 আৰু এটো হ'ব 198 ওপৰত কিমান হ'ব 11 * 33 এটো 36 ঠিক আছে তো এতিয়া চোৱা আমাৰ কি হৈছে এই দুয়োটাৰ মাজত কেইটা সংখ্যা উলিয়াব দিছিল দুটা পৰিমেয় সংখ্যা উলিয়াব দিছিল এতিয়া চোৱা ইয়াতেকে 2/11 and 1/6 ৰ মাজৰ দুটা পৰিমেয় সংখ্যা হল ইমান আৰু ইমানৰ মাজৰ দুটা পৰিমেয় সংখ্যা চাবা কিমান হ'ব 198 টো ঠিকে থাকিব 33 34 35 36 ঠিক আছে হৰ দুয়োটা একে থাকিব কি থাকিব ইয়াৰ পিছত কি হ'ব 34 হ'ব কমা 35 divided by 198 ঠিক আছে তাৰে পিছতটো এইটোই পিছত তো ইয়াৰ দুয়োটাৰ মাজত একুৰেট আমি দুটা সংখ্যা পাম কিয় আমি ৰুলটো কি লগাইছো যে তিনিটা সংখ্যা দুটা সংখ্যা উলিয়াব দিছে এইকাৰণে আমি 3 ৰে পূৰণ কৰিছো তলৰ পৰা 4টা উলিয়াব দিলে 5 ৰে পূৰণ কৰিবা ঠিক আছে এনেকৈ দুটা সংখ্যা উলিয়াই যাব আমাৰ 7 নম্বৰ কোৱেশ্চনটো হ'ল এবাৰ আমি এখিনি মুছি লৈ 8 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়ো ঠিক আছে ইয়াত চোৱা কি দিয়া আছে ইয়াত √2 = 1.41 বুলি দিয়া আছে তোমালোকে কিতাপত চাই লবা কিতাপত দিয়া আছে তলত √2 = 1.41 হলে তলত দিয়া মানে সংখ্যাটোৰ আসন্ন মান কিমান হ'ব তো √10 * √5 ৰ আমাক কিমান হ'ব পূৰণ কৰিলে এনসাৰটো উলিয়াব গৈছে এতিয়া চোৱা √10 * √5 মানে কিমান হ'ব 10 5 গুণে 50 ঠিক আছে আন্ডাৰ ৰুট এনেকৈ পূৰণ কৰিব পাৰি এনেকৈ যদি থাকে √2 * √3 তো আমি কি লিখিব পাৰো √6 লিখিব পাৰো ঠিক আছে তো তেনেদৰে আমি ইয়াক লিখিব পাৰো এতিয়া চাবা 50ক যদি আমি ভাঙো কেনেকৈ ভাঙিব পাৰিম 50ক যদি চুটিহৰণ কৰো তুমি চাবা 25 দুগুণে 50 আৰু ইবাগে আহিব 5 * 5 * 2 ঠিক আছে তো ইয়াত লিখিব পাৰো 5 * 5 * 2 ঠিক আছে আৰু এটা ৰুল আজিৰ পৰা মনত ৰাখা যে যদি এই আন্ডাৰ ৰুটৰ ভিতৰত এজোৰ হৈ থাকে সংখ্যাবোৰ তাৰ পৰা এটা বাহিৰ ওলাই আহে তো ইয়াত কি আছে 5 দুটা আছে তো এটা বাহিৰলৈ ওলাই আহিব আৰু 2টোৰ লগত কোনো নাই 2 এটা আছে নেকি যদি নাই তেনে হলে কি হ'ব 2টো ভিতৰতে থাকি ৰব ঠিক আছে এটো থাকিব এটা 5 * 5 ইয়াৰ লগত পূৰণ হৈছিল √2ৰ মান আমাক কিমান দিয়া আছে 1.41 ইয়াৰ লগত যদি 5টো পূৰণ কৰো কিমান হ'ব 5 * 5 5 * 4 = 20 শূন্য হাতে গল 2 5 * 5 দিয়ে 7 7 আৰু 2 ঘৰৰ আগত দশমিক আছে 7.05 হ'ব আমাৰ আনসাৰ এটো কোৱেশ্চন তোমালোকে সলভ কৰিবা এতিয়া আহিছো আমাৰ 9 নম্বৰৰ কোৱেশ্চন কিটা PYQ আৰহিত প্ৰকাশ কৰা এইকেইটা অকমান দীঘল অংক কিন্তু ধুনিয়া অংক ঠিক আছে এইকেইটা আমি সলভ কৰিম আজি কিমানলৈকে সলভ কৰিব বাৰু চাও ঠিক আছে তো এতিয়া আহা 9 নম্বৰ কোৱেশ্চনটো লৈ তো এতিয়া চোৱা এই অংক কেইটা কেনেকৈ কৰে এতিয়া চোৱা এই অংক কেইটা কৰা কিছুমান নিয়ম আছে তো প্ৰথম 0.81 আছে ঠিকই আছে বাৰু এতিয়া চোৱা এই অংক কেইটা তোমালোকে এটা কাম কৰিব পাৰা যে এই অংক কেইটাত চোৱা প্ৰথম এই যেটো ডট দুটা ওপৰত আছে 8 আৰু 1 মানে হিহতে কি বুজাই আছে জানে 0.8181818181 এনেকৈ ওলাই যাইছে 81818181 এনেকৈ ওলাই যাই আছে কিমানলৈ অসীমলে ঠিক আছে তো সেইকাৰণে ইয়াত দুটা ডট দি এইখিনি মুছি থৈছে ঠিক আছে প্ৰথম কথাটো হেইটো এতিয়া চোৱা যদি আমাৰ এই দশমিকৰ পিছতে এনেকৈ পৌনপণিক সংখ্যাটো থাকে যেটো আমাৰ বাৰে বাৰে ওলাই আছে তেতিয়া হলে আমি এটুক ডাইৰেক্ট 1 নম্বৰ দি থৈ দিম ঠিক আছে তো এতিয়া চোৱা প্ৰথম তোমালোকে লিখিবা লেট মানে ধৰা হল যে x = 0.81 ঠিক আছে যদি এইটো x = to এটো ধৰিবই লাগিব আমি
ঠিক আছে পৰিমেয় পি বাই কিউ আৰিত লিখিব দিছে পি বাই কিউ আৰিত লিখিব দিছে তো এইটো নিয়ম ফলো কৰিবা ঠিক আছে বিভিন্ন ধৰণৰ নিয়ম আছে মই এইটো ফলো কৰিছো তো এইটো কি হ'ব x = 0.81 ঠিক আছে তো এইটো চোৱা এতিয়া কি কৰিব লাগিব যদি দশমিকৰ পিছতে পূৰ্ণপণিক সংখ্যাটো থাকে যেটো সংখ্যা আমাৰ বাৰে বাৰে ওলাই আছে তেন্তে তাক 1 নম্বৰ দি থবা এতিয়া চোৱা যদি 8 ৰ ওপৰত নাথাকিলে তেন্তে কি কৰিল হয় জানা 8 টো আমি বাহিৰলৈ উলিয়াই আনিলো হয় কেনেকৈ আনিলো হয় দুটা সাইডে 10 ৰে পূৰণ কৰি দিলো যদি 10 ৰে পূৰণ কৰো দশমিকটো কি হয় এক ঘৰ পিছুৱাই যায় যেতিয়া এক ঘৰ পিছুৱাই যাব তেন্তে 8.1 হ'ব ঠিক আছে তেতিয়া 8 টো বাহিৰলৈ ওলাই আহিব তেনে দৰে আমি কৰিলো হয় কিন্তু ইয়াত আমাৰ প্ৰয়োজন নাই কাৰণ দশমিকৰ পিছতে এই সংখ্যাটো আছে তো ইয়াক বাদ দিয়া ইমপ্লাইজ কি কৰিব লাগিব জানে এতিয়া আমি এই দুটা সংখ্যা সদায় হেইটো কাম কৰাৰ পাছত মানে সদায় আমি চাব লাগে যে দশমিকৰ পাছত পূৰ্ণপণিক সংখ্যাটো থাকিব লাগিব যেটো বাৰে বাৰে ওলাই আছে তো যেটো আমি কৰিলো ইয়াত প্ৰথম লাইনত হৈছে কেতিয়াবা আমাৰ 2-3 লাইন পিছতো হ'ব ঠিক আছে পূৰণ কৰি আমি উলিয়াই আনাৰ পিছতো হ'ব তো তাৰে পিছৰ কামটো কি হ'ব যেতিয়া আমাৰ পূৰ্ণপণিক সংখ্যাটো থাকিব এবাৰ তাক উলিয়াই আনিব লাগিব ইয়াত চোৱা পূৰ্ণপণিক সংখ্যা যদি ইয়াত অকল 1 থাকিলে তেন্তে আমি কি কৰিলো 10 ৰে পূৰণ কৰি 1 আনিলো কিন্তু ইয়াত কি আছে 8 আছে তো ইয়াত কিহেৰে পূৰণ কৰিব লাগে 1 ৰে তেতিয়াহে দুই ঘৰ পিছুৱাই যাব আৰু 81 এটা ওলাই আহিব তো 100 ৰে পূৰণ কৰিম * x = এইটো সাইড 100 ৰে পূৰণ কৰি দে 100 * 0.81 ঠিক আছে এতিয়া হ'ব আমাৰ ইমপ্লাইজ চোৱা এইটো হ'ব 100x = এইটো কিমান হ'ব আমাৰ 81 এটা ওলাই আহিব পইণ্ট ইয়াত 81 ৰ অভাৱ আছে নেকি অভাৱ নাই ইয়াত যিমান লাগে হিমান আছে আমাৰ 81 তো ইয়াত 81 বাৰ এটা থাকিবই ঠিক আছে ইয়াত 100 ৰে পূৰণ কৰি এটা 81 ওলাইহে আনিছো ঠিক আছে তো এইটো কৰিলো আমাৰ 2 নম্বৰ এতিয়া কি কৰিম 2 - 1 কৰি দিয়া 2 - 1 ইমপ্লাইজ কি হ'ব জানানে 100x - x left to left right to right minus কৰিবা left to left ৰ লগত minus কৰিবা = কি আছে 81.81 ঠিক আছে মাইনাস ইবাগে রাইটত কি আছে 0.81 ঠিক আছে এটো মাইনাস কৰি দিয়া ইমপ্লাইজ 100টা x ৰ পৰা এটা x গলে কিমান হ'ব 99x = আমাৰ কিমান হ'ব এইটো চোৱা 81.81 আছে আৰু 0.81 আছে এইটোটো কটাই যাব তো কি থাকিব 81 থাকিব অকল 81 থাকিব ইমপ্লাইজ x = কিমান হ'ব আমাৰ 81 99 টো ইয়াত কি আছে পূৰণ হৈছে ইয়াত হ'ব আমাৰ 99 টো হৰণ হৈ যাব তো আমাৰ এটো আছিল আমাৰ 1 নম্বৰ কোৱেশ্চনটো সলিউশন তো আমি আগবাঢ়িছো এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চনটো ঠিক আছে তো এটো মই মুছি লৈছো এতিয়া সো তোমালোকে আৰু এটা কাম কৰিব পাৰিবা তোমালোকৰ হেতু অংকত মই লিখি নিদিলো বাৰু এটো অংকত লিখি দিবা তোমালোকে লাষ্টত এটা লাইন এটো পাইছিলো আমি আৰু ইয়াত এটো কিন্তু কটা কটো যায় এটো যাব 9 * 9 যা 9 11 যা তো এটো 9/11 হ'ব আমাৰ ৰিয়েল ফাইনাল আনসার ঠিক আছে তো এটো লাইন লিখি লবা ইয়াৰ আমাৰ এবাৰ আহিছো আমাৰ 2 নম্বৰ কোৱেশ্চনটো লৈ তো 2 নম্বৰ কোৱেশ্চনটো কি দিছে আমাক 2 নম্বৰ কোৱেশ্চনটো কি দিছে মই পঢ়ি দিছো ইয়াত দিছে 0.18 ঠিক আছে 0.18 দিছে আমাক এখিনি কৰি লবা এবাৰ আহিছো 2 নম্বৰ কোৱেশ্চনটো 0.18 8 ৰ ওপৰত বাৰ আছে ঠিক আছে আমাৰ 8 ৰ ওপৰত বাৰ আছে এতিয়া চোৱা সলিউশন দি লিখিবা এতিয়া লেট প্ৰথম এইটো কাম কৰিবা 0.18 প্ৰথম এইটো x = এইটো ধৰিয়ে লবা ঠিক আছে তো এতিয়া চোৱা ইয়াৰ ওপৰত এটা ডট আছে এতিয়া চোৱা ইয়াত প্ৰথম 1 টো আমি বাহিৰলৈ উলিয়াই আনিব লাগিব কিয় দশমিকটো আমি ইয়াৰ কাষত নিব লাগিব যেটোৰ ওপৰত আমাৰ বাৰ আছে ঠিক আছে তো এতিয়া 10 * x = 0. ইয়াৰ লগতো 10 এটা পূৰণ কৰিব লাগিব 10 * 0.18 বাৰ ঠিক আছে ইমপ্লাইজ কি হ'ব 10x = কিমান হ'ব 10 ৰে পূৰণ কৰিলে দশমিকটো এঘৰ আগুৱাই যাব ঠিক আছে তো কি হ'ব 1.8 বাৰ ঠিক আছে এটো দিলে 1 নম্বৰ এটা সো আমাৰ 1 নম্বৰ কোৱেশ্চনটোত এটো লাইন আমাৰ ডাইৰেক্ট হৈ আছিল ঠিক আছে এই লাইনটো যেটো মই লিখিছো এটো ডাইৰেক্ট হৈ আছিল কাৰণে আমি এখিনি কৰিব লগা নাছিল কিন্তু ইয়াতে নাছিল কাৰণে আমি এটো বনাই লৈছো এতিয়া সো ইমপ্লাইজ अगेन কি কৰিম ইয়াত এটা সংখ্যা আছে ঠিক আছে ইয়াত দুটা সংখ্যাৰ আগত বাৰ নাই এটা সংখ্যাৰ আগত আছে তো আকৌ 10 দি পূৰণ কৰিম 10 পূৰণ 10 x = কিমান হ'ব 10 * 1.8 বাৰ ঠিক আছে ইমপ্লাইজ কি হ'ব 100x = 10 * 10 100 হ'ব ইনটু কি হ'ব পইণ্টটো আৰু আগুৱাই যাব 1.8 বাৰ ডিভাইড 2 হ'ব ঠিক আছে n কি কৰিম n নাও 2 - 1 কৰিম 2 ৰ পৰা 1 যদি বিয়োগ কৰি দিও কি হ'ব 100x ৰ পৰা 10x 100x - 10x ঠিক আছে = মই তলত লিখিছো তোমালোকে একেলগে লিখিবা যেহেতু প্লেস নাই মই তলতে লিখিছো 8 বাৰ -1.8 ঠিক আছে ইমপ্লাইজ কিমান হ'ব 1 ৰ পৰা যদি 10টা x গুচি যায় ঠিক আছে 1 ৰ পৰা 10টা x গুচি গলে 90টা x থাকিব = কিমান হ'ব 18.8 ৰ পৰা যদি 1.8 যায় এটো গুচিয়ে যাব 18 ৰ পৰা 1 গলে 17.0 ঠিক আছে তো এটো হ'ব 17 তো
তো এইটো তোমালোকৰ ইমপ্লাইজ x = কিমান হ'ব 17 ডিভাইডেড বাই 19 ঠিক আছে এতেকে তোমালোকৰ যেটো ফাইনাল আনসাৰ হ'ব ফাইনাল আনসাৰটো তোমালোকে এনেকৈ লিখিব লাগিব therefore 0.18 bar is equal to 17 by 90 এইটো তোমালোক ফাইনাল আনসাৰ আৰু কিতাপৰ আনসাৰত কি আছে মই এবাৰ চাই দিছো R1 ৰ 9 2 নম্বৰ কোৱেশ্চনটো ঠিক আছে তো R1 ৰ 9 ৰ যেটো 2 নম্বৰ কোৱেশ্চন আছে ইয়াৰ আনসাৰটো হ'ব 17 by 9 আছে ঠিক আছে এটো 9 নহয় এটো 90 হ'ব লাগে এটো ফুল হৈ আছে 17 by 9 আছে ইয়াতে কিতাপত নো তো 17 by 90 হয় ঠিক আছে তো এটো ঠিক কৰি লবা বাকি এতিয়া তোমালোকৰ 2 নম্বৰটো হৈ গল এতিয়া তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো কি দিছে চাই লবা 2.47 আছে এটা 3 নম্বৰ কোৱেশ্চনটো লৈ আহিছো মই এখিনি মুছি দিছো ঠিক আছে এতিয়া আমাৰ আছে 3 নম্বৰ কোৱেশ্চনটো লৈ এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটোত কি দিছে চাই লোৱা 3 নম্বৰ কোৱেশ্চনটোত দিছে 2.47 ডট ঠিক আছে ইয়াত চাৰিটা কোৱেশ্চন আছে মই এটা দেখাই নাছিল এতিয়া সোয়াইটো কি হ'ব সলিউশন let x = 2.47 let মানে ধৰা হ'ল দে এটো ইংলিশত লিখিছো বাৰু মই 2.47 ডট এতিয়া সো আমাৰ যেটো পইণ্ট থকা সংখ্যা আছে এটো দশমিকৰ পিছতে আছে নেকি যেটো বাৰ থকা সংখ্যা আছে না এটো কি কৰিব লাগে এটা সংখ্যা আছে এটো দহেৰে পূৰণ কৰা 10 into x = 10 into 2.47 bar ঠিক আছে ইমপ্লাইড কি হ'ব 10x = আমাৰ 10 এৰে যদি এটো পূৰণ কৰো দশমিকটো এঘৰ আগুৱাই যাব কি হ'ব 24.7 bar তো ইয়াত দশমিকটো ইয়াৰ কাষতে আহিল তো এটো 1 নম্বৰ দিয়া n আমাৰ কি হ'ব n আৰু এটো কি আছে ইয়াত এটা সংখ্যা আছে তো আকো দহেৰে পূৰণ কৰা 10 into 10x = 24.7 ঠিক আছে তো 10 টো আগত লিখি দিয়া 10 into 24.7 bar ইমপ্লাইজ কি হ'ব 10 into 10 100x = 10 এৰে পূৰণ কৰিলে কি হ'ব 247.7 যেটো হাতৰ শেষ নাই এটো জানে তো এটা হাতে ওলাই আছে কিমান হাত আছে আৰু হিসাব নাই তো এটো দিয়া 2 নম্বৰ and now 2 minus 1 2 এৰ পৰা যদি 1 বিয়োগ কৰো কিমান হ'ব 100x এৰ পৰা 10x গলে 100x এৰ পৰা 10x গলে 90x এটো ডাইৰেক্ট লিখিছো হা তো 100 এৰ পৰা 10x গলে 90 আৰু এইটো চাই দিব 247.7 এটো চাই 247.7 bar মাইনাস কিমান হ'ব -24.7 তো -24.7 bar ঠিক আছে তোমালোকে লাইনটো সিধা কৰি লিখি লবা মোৰ প্লেসে নাই ইয়াত 90x = কিমান হ'ব 247.7 বাৰৰ পৰা 24.7 যদি গুছি যায় এটো গলে গুছি 0 হ'ব তো কি হ'ব 4 পৰা যদি 7 পৰা যদি 4 যায় তো থাকিব 3 ইয়াত আছে কি 2 2 থাকিব 2 3 2 2 3 হ'ব বাকি 0 এখিনি চনে লাগে আমাক তো এইখিনি মাইনাস কৰিলে এইখিনি হ'ব ইকুৱেল টু x = কিমান হ'ব 90 তো তলত গুছি যাব ইয়াত পূৰণ হৈ আছে ইয়াত হৰণ হ'ব therefore to 2.47 bar is equal to 223 divided by 90 ঠিক আছে মানে এটো PYQRE এইটো যদি 90 এৰে এটো হৰণ কৰো আমি এনেকুৱা সংখ্যা এটা পাও ঠিক আছে এটো আমাক উলিয়াব দিছিল তাৰে পাছত তোমালোকৰ আছে 4 নম্বৰ কোৱেশ্চনটো এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো উঠাই লও আৰু তাক ভাঙি পেলাও ঠিক আছে এতিয়া সোৱা তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটো কেনেকৈ কৰিব লাগে এটো মই দেখুৱাই দিছো এই চ্যাপ্টাৰটোত ভালেখিনি অংক আছে তো এতিয়া সোৱা 4 নম্বৰ 3 ৰ 4 নম্বৰ ঠিক আছে 3 ৰ 4 নম্বৰটো লৈছো 3 का 4 নম্বৰ 3 no sorry এটো 9 নম্বৰ কোৱেশ্চন আছিল 9 নম্বৰ কোৱেশ্চনৰ 4 টো 2.4431 ঠিক আছে 31 ডট আছে তো সলিউশন দিয়া ইয়াত কি হ'ব প্ৰথম কোট লেট লিখিম আমি ইয়াতে সোৱা কিহত লেট লিখিম প্ৰথম x = এটো লিখিম নেক্সট কাম কি কৰিম দুটা সংখ্যা আছে এটা এটাকে নিয়াতকৈ দুটা একেলগে উলিয়াই নিম তো কিহেদি পূৰণ কৰিম এখৰে পূৰণ কৰিলে দশমিকটো জাপ মাৰি দুই ঘৰ আগত আহি যাব তাৰ পিছত কি কৰিম মানে বাৰ কেইটা সংখ্যাৰ আগত আছে দুটা সংখ্যাৰ আগত তো এটা এটাকে নিয়াতকৈ দুটা নিব লাগিব মানে এটা এটাকে ইয়াত নিব নোৱাৰা কাৰণ 31 31 31 31 31 এনেকৈ ওলাই আছে
ঠিক আছে তো দুটা নিব লাগিব তো কি কৰিম দুবাৰ এশৰে পূৰণ কৰিব লাগিব তো এতিয়া চাই থাকা কেনেকৈ দুবাৰ এশৰে পূৰণ কৰিম তো প্ৰথম লিখিছো let x = 2.4 * 3 বাৰ ঠিক আছে এনেকৈ আছে তো প্ৰথম কিহেৰে পূৰণ কৰিম ইয়াত দুটা সংখ্যা আমি এটো সাইড আনিব লাগিব তো এশৰে পূৰণ কৰিম 100x আৰু এশৰে এটোক যদি পূৰণ কৰো 2.4431 ঠিক আছে এটো আছে এতিয়া এশৰে পূৰণ কৰি দিম 100 পূৰণ x আৰু এটো কিমান হবে এশৰে এটো পূৰণ কৰি দিয়া 244 ওলাই আহিব পইণ্টটো ইয়াত গুচি যাব ইয়াৰ পৰা সিধা জাম্প কৰি ইয়াত গুচি যাব তো কি হ'ব 244.31 বাৰ বাৰ এটোক দিয়া এক নম্বৰ কি এক নম্বৰ দিছো পইণ্টৰ ঠিক পিছফালে আছে আমাৰ বাৰ থকা সংখ্যাটো তো এন্ড কি হ'ব আৰু কিহেৰে পূৰণ কৰিম এতিয়া সো দুটা সংখ্যা আমি দুটা সংখ্যা একেলগে উলিয়াই আনিব লাগিব তো আকৌ এশৰে পূৰণ কৰা 100 পূৰণ 100x ঠিক আছে is equal to 100 পূৰণ 244.31 বাৰ তো ইমপ্লাইজ কিমান হ'ব 100 পূৰণ 100 কিমান হ'ব একৰ পিঠিত 1 2 3 4 টা 0 2 3 4x is equal to 100 এটো পূৰণ কৰিলে কিবা 31 আৰু এটা ওলাইব 24431.31 বাৰ এনেকুৱা এটা ডাঙৰ মস্ত সংখ্যা এটা আমি পাম তো এতিয়া কি কৰিম আমি চোৱা 2 - 1 2 পৰা 1 বিয়োগ কৰিম মই ইয়াতে লিখি দিছো একেলগে তো 2 পৰা যদি বিয়োগ কৰো চোৱা 10000 আছে ইয়াত ঠিক আছে তো 10000 x ৰ পৰা যদি 100 টা x বিয়োগ কৰো কিমান হ'ব আৰু ইবাগে কিমান হ'ব 24431.31 বাৰ মাইনাস 24431 বাৰ ঠিক আছে এখিনি যদি আমি ইয়াৰ ক্যালকুলেশন কৰো তো আমি ইয়াতে কি পাম চাই লোৱা এখিনি যদি ক্যালকুলেশন কৰো আমি কি পাম যে 10000 ৰ পৰা 100 টা গুচি গলে কিমান থাকিব 9990 ঠিক আছে 10000 ৰ পৰা যদি 100 টা গুচি যায় কি থাকিব 9990 টা x ঠিক আছে এটোটো সকলোৱে জানিব তো এইখিনিতে গণ্ডগোল লাগিব 24431.31 এটা সয় এই দশমিকৰ যোগ বিয়োগ পূৰণ হৰণত কি কৰে বেসিক্যালি যোগ বিয়োগৰ কথা কৈছো যোগ বিয়োগত কি কৰে দশমিক পইণ্টৰ তলতে পইণ্ট পাতিবা আগে পিছে যি আছে পাতি দিবা ঠিক আছে বাকিখিনি যেনেকে আছে এনেকে থৈ ক্যালকুলেশনটো কৰি দিবা বেলেগ নাই এটো ডাইৰেক্ট কটা গল পইণ্ট থাকিব তো ইয়াত কি হ'ব 11 ৰ পৰা যদি 4 যায় কিমান হ'ব 11 ৰ পৰা 4 5 6 7 8 9 10 11 to 7 হ'ব ঠিক আছে 7 আৰু ইয়াত কিমান থাকিব ইয়াত থাকিব তোমাৰ 12 ৰ পৰা 4 গলে কিমান হ'ব 4 5 6 7 8 9 10 11 12 তো 8 হ'ব ঠিক আছে আৰু ইয়াত কি থাকিব ইয়াৰ পৰা তোমাৰ 4 ৰ পৰা 1 নিছিল তো ইয়াত থাকিব 3 3 পৰা 2 গলে 1 241 ইয়াৰ হ'ব 24187 ঠিক আছে ইমপ্লাইজ x = কিমান হ'ব 24187 ডিভাইডেড বাই 9990 ঠিক আছে এটো কৰিলে আমি এটো সংখ্যা পাম এটো ঠিকই আছে নে 11 ইয়াত থাকিব 12 48 12 ইয়াত আছে ঠিক আছে তো এটো হৈ গল তো therefore তোমালোকে লিখি দিবা therefore 2.4431 is equal to 24187 divided by 99990 ঠিক আছে এইটো আছিল আমাৰ 9 নম্বৰ কোৱেশ্চনৰ আনসাৰ বহুত দীঘল অংক আছিল এটা তাৰে পাছত আহিছো আমাৰ 10 নম্বৰ কোৱেশ্চনটোলৈ ঠিক আছে এতিয়া চোৱা এতিয়া চোৱা 10 নম্বৰ কোৱেশ্চনটো জনাৰ আগতে তোমালোকে কেটামান সূত্ৰ জানিব লাগিব তো সেই সূত্ৰ কেইটা লিখি লবা তো মই ইয়াত চাৰ চিন দি লিখি দিছো অভেদবোৰ বুলি অভেদসমূহ ঠিক আছে এইকেইটা সূত্ৰ নাজানিলে অংক কিছুমানত অকমান হেই খেলিমিলি লাগিব যেনে a plus b whole square is equal to a square plus b square plus 2ab ঠিক আছে a minus b whole square is equal to a square plus b square minus 2ab ঠিক আছে তাৰে পাছত আছে a minus b whole a plus b whole ঠিক আছে এটো হ'ব a square minus b square তাৰে পাছত আছে x plus a whole x plus b whole is equal to x square plus a plus b whole into x plus ab ঠিক আছে এইখিনি অংক তুমি এইখিনি মনত ৰাখি দিবা আৰু আছে তোমালোকৰ a plus b whole cube is equal to a cube plus b cube plus 3a square b plus 3ab square ঠিক আছে আৰু এটা সূত্ৰ আছে মই ইয়াতে লিখি দিছো a plus b a minus b whole cube is equal to a cube plus b cube a cube minus b cube sorry a cube minus b cube minus 3a square b plus 3ab square ঠিক আছে এটো সূত্ৰ মনত ৰাখিবা এইকেইটা সূত্ৰ মনত ৰখাৰ পাছত আমি ইয়াৰ নেক্সট কোৱেশ্চনলৈ এতিয়া আগবাঢ়িছো
এতিয়া আমাৰ এখিনি মই মুছি দিছো তোমালোকে পজ কৰি লিখি লবা ভিডিওটো এতিয়া নেক্সট আমাৰ আছে কোৱেশ্চন নম্বৰ 10 Question number 10 এক নম্বৰটো চোৱা ইয়াত question number 10 question number 10 ৰ এক নম্বৰত কৈছে √3 - √2 হোল স্কয়াৰ ঠিক আছে তো ইয়াতে মই জাস্ট এটা ফৰ্মুলা লিখিয়ে দিছো a - b হোল স্কয়াৰ a স্কয়াৰ a মানে a2 b মানে a2 কি আছিল a স্কয়াৰ √3 হোল স্কয়াৰ - 2a স্কয়াৰ - b স্কয়াৰ a square plus b square √2 whole square square plus b square minus 2 into a মানে কি আছে √3 into b মানে আছে √2 ঠিক আছে তো কি হ'ব আগতে কৈছিলো মই a square to আৰু ৰুট ওভাৰ এডাল কটা কটি যায় উঠি যাব 3 plus 2 minus 2 into 3 দুগুণে 6 এই বস্তুটো আৰু এই বস্তুটো নোহোৱা হৈ যায় ঠিক আছে অকল 2 আৰু 3 থাকিব তো এনে এইটো কথা কৈছিলো যে 3 আৰু 2 পূৰণ কৰিলে ভিতৰত থাকে ঠিক আছে 3 দিয়ে হ'ব 5 minus 2√6 তো এইটো হ'ব এক নম্বৰৰ आंसर তোমালোকে आंसर মানত মিলাই চাবা ঠিক আছে আমাৰ এবাৰ আছে 2 নম্বৰ কোৱেশ্চন তো এবাৰ 2 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে তোমালোকে চাব পাৰা 2√3 + 5 2√3 - 5 তো কি আছে x + a x - b সৰি x + a নহয় এইটো তোমালোকৰ a + b a - b কি আছিল a square - b square তো a square মানে কি আছিল 2√3 a square - b মানে কি আছে 5 square তো কি হ'ব চোৱা স্কয়াৰ টো 2 ৰ ওপৰতো আছে আৰু 3 ৰ ওপৰত আছে এটা 2 স্কয়াৰ ইনটু কি হ'ব 3 হ'ব কাৰণ চোৱা এই ৰুট ওভাৰ চিনডাল ইয়াৰ লগত কটা কটি যাব এই বস্তুটো দুয়োটাৰ ওপৰত আছে তো ইয়াৰ লগত থাকি তো ই নোহোৱা হৈ যাব কিন্তু 2 স্কয়াৰৰ ওপৰত থাকি যাব -5 স্কয়াৰ মানে 25 2 স্কয়াৰ মানে হৈছে 4 4 3 গুণ 12 - 25 ঠিক আছে এটো কিমান হ'ব -7 -7 হ'ব নে 12 2 গুণে 24 25 গলে কিমান হ'ব 25 12 12 8 8 পাছে 13 এটো বেলেগ হ'ব ঠিক আছে এটো তোমাৰ 25 ৰ পৰা যদি 12 যায় কিমান হ'ব 5 3 হ'ব 3 2 5 আৰু 2 ৰ গলে 13 হ'ব এটো ঠিক আছে এটো -13 হ'ব এটো চাই লবা তোমালোকে এটো স্কয়াৰ মাইনাস ঠিক আছে এটো এটো -13 হ'ব আমাৰ তাৰে পাছৰ কোৱেশ্চন কি আছে আমাৰ 3 নম্বৰ কোৱেশ্চনটো মই লৈছো তো 3 নম্বৰ কোৱেশ্চনটো আমাৰ আছে 8 + √3 8 + √3 8 + √3 + 2 + √3 ঠিক আছে ইয়াত তোমালোকৰ 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন 8 + √3 হোল 2 + √3 ইয়াত চোৱা এটা বস্তু আমাৰ ৰৈ গৈছে হা ইয়াত এটা বস্তু ৰৈ গৈছে ইয়াত চোৱা কোৱেশ্চনটোত আমাৰ কি আছে √5 আছে হা এটো √5 আছে এটো √5 আছে দে এই কোৱেশ্চনটোত ৰৈ গৈছে মোৰ √5 থাকিলে এটো কিমান হ'ব √5 হ'ব তো এটো স্কয়াৰ হ'ব এনেকে ব্ৰেকেট থাকিব তো এটো কিমান হ'ব অকল 5 হ'ব হা এটো 5 হ'ব সেইভাবে ভাবি আছো 7 কিয় ওলোৱা নাই आंसरটো এটো 5 হ'ব 12 ৰ পৰা 5 গলে এটো কিমান হ'ব 7 হয় তো এটো এই শুদ্ধ आंसर মানে মোৰ आंसरটো মনত আছে কিন্তু মই কেনেকে হোল মানে এটো ৰৈ গৈছে মই পাহৰি গৈছো ঠিক আছে তো এতিয়া চোৱা এটো কিমান হ'ব x + a a সৰি হা এটো বস্তু এক মিনিট হজাই দিও তোমালোক তেতিয়া গম পাবা 8 + √3 আছে ঠিক আছে তো ইয়াতো √3 টো ইয়াত লৈ আহা +2 টো ইয়াতে দিয়া দিব পাৰি প্লাসত আছে দুইটা বস্তু 10 আমি হলনি কৰিব পাৰো তো এটা কি হ'ব এটো ধৰা a + x আৰু ধৰা এটো না এটো বস্তু চেঞ্জ কৰি দিয়া এক মিনিট তেতিয়া তোমালোকৰ সুবিধা হ'ব এটো হ'ব √3 + 8 এতিয়া চোৱা x + a x + b এটো ফৰ্মুলাত পৰিছে কি আছিল x স্কয়াৰ √3 হোল স্কয়াৰ প্লাস a + b হোল 8 + 2 হোল ইনটু x প্লাস 8 ab মানে 8 পূৰণ 2 তো একদম ফৰ্মুলাত পেলাই দিছো এটো টু উঠিয়ে যাব 3 + 8 দিয়ে 10x প্লাস 8 দুগুণে 16 আৰু আমাৰ 16 17 18 19 19 যোগ 10x এটো হ'ব আমাৰ आंसर তো তিনিটো হৈ গ'ল এবাৰ 4 নম্বৰ কোৱেশ্চনটো কি আছে ইয়াতে সলভ কৰো ইয়াতে 4 নম্বৰ কোৱেশ্চনটো হ'ব 1 +
1 প্লাছ √2 1 প্লাছ √2 হলে এইটো চোৱা এই অংককেইটাত হৈছে হৰটো যে হৰটো অপৰিমেয় হৈছে তো হৰটো পৰিমেয় কৰিব লাগিব আৰু হৰ পৰিমেয় কৰা এটাই নিয়ম আছে আমাৰ যেটো 1 প্লাছ √2 আছে ইয়াৰ উলুটাতে লৈ দিয়া ইয়াৰ উলুটা কি হ'ব 1 মাইনাছ √2 ঠিক আছে সদায় হৰ পৰিমেয় কৰিব লাগিলে এনেকুৱা √over চিন থাকিলে গম পাবা যে এইটো পৰিমেয় কৰিব লাগিব এইটো নোহোৱা কৰিব লাগিব আৰু নোহোৱা কৰিব লাগিলে এটাই উপায় আছে ইয়াৰ উলুটাটো লৈ দিব লাগিব পূৰণ কৰি তো ইয়াৰ উলুটা 1 প্লাছ √2 উলুটা 1 মাইনাছ √2 সেই উলুটাটো তলত লগালে নহব ইয়াক ডাইৰেক্ট ওপৰত শিফট কৰিব লাগিব 1 মাইনাছ √2 ঠিক আছে আৰু ওপৰটো 1 এটা আছে আগৰ পৰা 1 * এইটো হৈ যাব তো কি হ'ব এইটো a + b a মানে এইটো b মানে এইটো a মানে এইটো b মানে এইটো তো a + b a - b কি হ'ব a স্কয়াৰ 1 স্কয়াৰ মাইনাছ √2 হোল স্কয়াৰ ঠিক আছে ডিভাইডেড ওপৰত কি আছে 1 * এইটো মানে কি হ'ব 1 মাইনাছ √2 এ থাকিব তো এইটোৰ লগতো কথা নাই তো ইয়াৰ পাছৰখিনি মই ইয়াতে কৰি দিছো ইয়াত কি হ'ব 1 স্কয়াৰ মানে তো 1 এ হ'ব মাইনাছ এইটোটো উঠিয়ে যাব তো কি হ'ব অকল 2 হ'ব ওপৰত কি থাকিব 1 মাইনাছ √2 এতিয়া চোৱা কি হ'ব 1 over -1 হ'ব 2 ৰ পৰা যদি দুটা ধাৰত আছে 1 টকা জমা আছে ধাৰটো হেক কৰি দিয়া -1 হ'ব ডাঙৰ অংকৰ আগত -3 আছে 1 মাইনাছ √2 তো কি হ'ব এই -1 টো আমি নিলিখো সদায় কিন্তু -2 টো আছে -2 ইয়াৰ আগত লগাই দিয়া তো কি হ'ব ইয়াৰ আগত এটা মাইনাছ আহি যাব ইয়াৰ আগত এটা মাইনাছ আহি যাব আৰু কি থাকিব 1 মাইনাছ √2 ঠিক আছে 1 টো নিলিখিলো কথা নাই তো মাইনাছে প্লাসে -1 মাইনাছে মাইনাছে প্লাস √2 তো ঠিক আছে ইয়াক এনেকৈ লিখিব পাৰি √2 - 1 ঠিক আছে এইটো তোমালোকৰ আনসাৰ হৈ যাব 4 নম্বৰ কোৱেশ্চনটো লৈ তাৰে পাছত আহিছো আমাৰ 5 নম্বৰ কোৱেশ্চনটো ঠিক আছে ইয়াত এতিয়া 5 নম্বৰ কোৱেশ্চনটো মই কৰি দিম তো এতিয়া চোৱা তোমালোকৰ 5 নম্বৰটো কি আছে 5 নম্বৰ কোৱেশ্চনটো মই লৈ লৈছো 5 নম্বৰ কোৱেশ্চনটো আছে 4/√7 + √3 ঠিক আছে 4/√7 + √3 তো এইটো কেনেকৈ কৰিম এইটো একে নিয়মতে কৰিব লাগিব 4/√7 + √3 ঠিক আছে এইটো আছে এইটো ব্ৰেকেট দি দিয়া ইয়াৰ উলুটা লৈ দিয়া √7 - √3 ঠিক আছে এইটো তলত দিলে নহব ডাইৰেক্ট ওপৰত যেনেকৈ আছে এনেকৈ শিফট কৰি দিবা ঠিক আছে এইটো হৈ গল তো 4 টো এইটো পূৰণ কৰি নিদিবা এইটো কি হ'ব a + b হল a - b হল ঠিক কি হ'ব √7 হোল স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ √3 হোল স্কয়াৰ a মানে এইটো b মানে এইটো a মানে এইটো b মানে এইটো তো মই অলপ আগত লিখি দিছো a + b হল a - b হল তো কি হ'ব a স্কয়াৰ - b স্কয়াৰ তো 4 * √7 - √3 তো এইটো পূৰণ নকৰিবা পিছত কাটা কাটি যাব তো এইটো কি হ'ব 7 - 3 হ'ব এইটো উঠিয়ে যাব 4 divided by √7 - √3 ঠিক আছে এইটো কিমান হ'ব 7 ৰ পৰা 3 গলে কিমান হ'ব 4 হ'ব 4 হ'ব √7 - √3 তো এইটো কিয় মই পূৰণ কৰিব হাক দিছিলো কাৰণ এইটো এই দুটা কটা যাব তো কি হ'ব √7 - √3 আমাৰ ফাইনেল আনসাৰ তো এইটো 5 টো হৈ গল এতিয়া আহিছো আমাৰ 6 নম্বৰ কোৱেশ্চনটো লৈ ঠিক আছে 6 নম্বৰ কোৱেশ্চনটো আছে 7 + √3 মিনিট বন্ধ হৈ গল কিতাপখন এতিয়া চোৱা 6 নম্বৰ কোৱেশ্চনটো লৈছো 7 + √3 ডিভাইডেড বাই 7 - √3 ঠিক আছে 7 - √3 তো ইয়াৰে আনসাৰটো কি হ'ব ইয়াৰ উলুটা লৈ দিয়া 7 - √3 হোল 7 + √3 এইটো উলুটা লবই লাগিব তাৰ পিছত কি আছে 7 + √3 এটা ওপৰত আছে আগৰ পৰা আৰু এটা 7 + √3 আমি লব লাগিব তো কি হ'ব এইটো চোৱা এইটো কি হ'ব a - b হল a + b হল মানে কি হ'ব এইটোৱে ফৰ্মুলা হৈছে a স্কয়াৰ - √3 হোল স্কয়াৰ এইটো ফৰ্মুলাতে পৰি আছে কেৱল অকমান উলুটা হৈ আছে আৰু এইটো কি হৈছে 7 + √3 দুটা আছে ঠিক আছে আমাৰ যদি দুটা পূৰণ হৈ থাকে তেন্তে আমি কি লিখো 2 স্কয়াৰ লিখিব পাৰো তেন্তে এইটোকো আমি হোল স্কয়াৰ লিখিব পাৰো এই দুটা যেহেতু সেম বস্তু তো কি হ'ব a স্কয়াৰ মানে কি 7 স্কয়াৰ মানে 49 মাইনাস এইটো 3 আৰু কি হ'ব এইটো a স্কয়াৰ a + b হোল স্কয়াৰ মানে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2 * a * b এটা আমাৰ ফৰ্মুলা আছিল 49 ৰ পৰা 3 গলে 49 48 47 আমাৰ হ'ব এইটো 46 আৰু এইটো হ'ব 7 স্কয়াৰ মানে 49 প্লাস 3 প্লাস 7 দুগুণে 14 14 √3 থাকিব ঠিক আছে ইয়াৰ পৰা কিমান হ'ব 49 আৰু 3 কিমান হ'ব আমাৰ 52 হ'ব
52 প্লাছ 14 ৰুট 3 ডিভাইডেড বাই 46 ইয়াৰ পৰা চোৱা কিবা কমন আহিব নেকি 46 আছে 52 আৰু 14 পৰা কিমান আহিব ইয়াৰ পৰা আমাৰ কিবা এটা কমন আহিব লাগিব ইয়াতে আমাৰ কি কমন আহিব জানানে ইয়াত আমাৰ 52 আৰু 14 পৰা 7 দুগুণে 14 7 এটা কমন আহিব 2 এটা কমন আহিব 2 এটা কমন আহিলে কিমান আহিব 2 এৰে 2 দুগুণ 4 একলে 2 গুণ 12 26 into 2 যা 52 প্লাস 2 এৰে ইয়াত যাব 7 বাৰ 2 গুণ 14 ৰুট 3 ঠিক আছে তো 2 এটা কমন আহিব এটা 2 এৰে ইয়াক কাটি দিয়া 2 গুণ 4 2 3 গুণ 6 কি হল তো তলত আমাৰ হ'ব 23 ইয়াত হ'ব 23 আৰু হ'ব ওপৰত 26 প্লাস 7 ৰুট 3 আৰু আমাৰ এটো হ'ব ফাইনাল आंसर ঠিক আছে 26 plus 7 root 3 divided by 23 এটো হ'ব আমাৰ 7 নম্বৰ आंसर এতিয়া আমাৰ আইছো লাস্ট 8 নম্বৰ কোৱেশ্চনটো লৈ ঠিক আছে 8 নম্বৰ কোৱেশ্চনটো অকমান দীঘল দিয়া আছে 8 নম্বৰ কোৱেশ্চনটো চাই লও কি দিয়া আছে তো এতিয়া v triple I 8 নম্বৰ কোৱেশ্চনটো চাই লও 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে 1 by 1 plus root 2 1 by 1 plus root 2 divided by 1 plus root 2 plus root 3 plus আছে 1 by root 3 plus 4 ঠিক আছে তো এটো আমাৰ সলিউশন যেতিয়া কৰিম কি কৰিব লাগিব এটো আমাৰ দুটা আগৰ সেম প্ৰসেস কেৱল ইয়া তিনিটা বস্তু লগ লগাই দিছে কি হ'ব 1 by 1 plus root 2 আৰু ইয়াত কি লগাব লাগিব 1 minus root 2 ইয়াত লগালে ওপৰটো লগাব লাগিব 1 minus root 2 ঠিক আছে এটো অকমান দীঘল হ'ব প্লাস 1 by root 2 plus root 3 তো ইয়াৰ উলটা লগাব লাগিব root 2 minus root 3 ইয়াতো লগাব লাগিব root 2 minus root 3 ঠিক আছে তাৰে পাছত কি হ'ব প্লাস 1 by root 3 plus না এটো root 4 আছে নেকি এক মিনিট কোৱেশ্চনটো চাই লও এটো root 4 আছে দে এটো root 4 ইয়াত ৰৈ গৈছে মোৰ root 3 plus root 4 তো ইয়াত কি হ'ব root 3 minus root 4 ইয়াতো লগাব লাগিব root 3 minus root 4 ঠিক আছে এটো হৈ গল এটা সব কিমান হ'ব a plus b হল a minus b হল a square minus b square ঠিক আছে তাৰ পাছত কি আছে 1 into a to যা minus 1 root 2 হ'ব plus a square minus b square root 2 whole square minus root 3 whole square এইবাৰ কি আছে root 2 minus root 3 plus এটো কি হ'ব root 3 whole square minus root 4 whole square divided by root 3 minus root 4 ঠিক আছে তো implies চোৱা কিমান হ'ব 1 square মানে 1 minus 2 1 minus root 2 plus 2 minus 3 root 2 minus root 3 ঠিক আছে plus 3 square মানে কিমান হ'ব 3 square মানে 3 minus এটো 4 হ'ব ঠিক কাৰণ এই যে root আছে root 2 square লগত উঠি যাব ঠিক আছে বাৰ বাৰ কৈছো এটো কথা 4 তো implies কিমান হ'ব চোৱা 2 ৰ পৰা মাইনাস এটো -1 হ'ব 1 minus root 2 এটোটো প্ৰথম অংকটোতে কৰিছো আমি এটো কাম 2 ৰ পৰা এটো গলে এটো -1 হ'ব root 2 minus root 3 হ'ব ঠিক আছে প্লাস এটো কিমান হ'ব এটো আমাৰ -1 হলাব root 3 minus root 4 ঠিক আছে ইয়াতে গোটেই গেটা আমাৰ -1 ওলাইছে এটা নেক্সট কাম চোৱা নেক্সট কাম কি হ'ব এটো -1 টো নোহোৱা কৰি মাইনাস চিনডাল আগত লৈ আহা 1 minus root 2 plus a minus a minus root 2 minus root 3 minus root 3 minus root 4 এতিয়া চোৱা কিমান হ'ব -1 minus a minus a plus root 2 minus a plus a minus root 2 minus a minus a plus root 3 আৰু এবাৰ গব minus a minus a plus root 3 minus a plus a minus root 3 ঠিক আছে এটো minus root 3 minus a minus a plus root 4 ঠিক আছে এটা কিবা plus root 3 minus root 3 কটা যাব plus root 2 minus root 2 কটা যাব আমাৰ থাকিব -1 plus root 4 ঠিক আছে এটা এইখিনি যদি আমি ভাঙো এটো সাইডত কৰি দিছো মই ইয়াৰ নেক্সট খিনি কিমান হ'ব সো ইজ ইকুয়াল টু -1 plus root 4 আছে ইয়াত কি হ'ব সো -1 plus root 4 মানে কি লিখিব পাৰো 2 স্কয়াৰ এটা স্কয়াৰৰ লগত root over চিনডাল উঠি যাব কি থাকিব অকল 2 থাকিব এক আৰু 2 ৰ পৰা যদি এটা মানে 1 টকা ধাৰ আছে 2 টকা জমা আছে তো ধাৰটো মাৰি দিয়ে কি থাকিব অকল 1 থাকিব therefore आंसर আমাৰ 1 হল ঠিক আছে তো আৰু এটা অংক আছে 8 নম্বৰটো তো হেই কোৱেশ্চনটো এতিয়া সলভ কৰিবলৈ লৈছো ঠিক আছে তো হেতু কোৱেশ্চন এতিয়া চাই থাকা
তো এতিয়া এইটো কুৱেশ্যন চোৱা এইটো কুৱেশ্যন কেনেকৈ সলভ কৰিব লাগিব ইয়াত চোৱা এইটো হৈছে a প্লাছ b তো a প্লাছ b দিয়া আছে a মাইনাছ b ল'ব লাগিব a প্লাছ x ইয়াত চোৱা ডাঙৰ ডাঙৰ বস্তু দিছে এবাৰ a মাইনাছ x এইটো কিন্তু এটাই বস্তু এই বস্তুটো আৰু এই বস্তুটো এটা বস্তু বুলি ধৰা a আৰু b তো a প্লাছ b দিয়া আছে আমি a মাইনাছ b টো ধৰিব লাগিব তো আমি ইয়াত কি পূৰণ কৰিম এইটোৰে উলুটাটো পূৰণ কৰিম তো ৰুট অভাৰ a প্লাছ x ইয়াৰ উলুটাটো কি হ'ব মাইনাছ ৰুট অভাৰ a মাইনাছ x ঠিক আছে তো এইটো বস্তু ডাইৰেক্ট ওপৰত শিফট কৰিব লাগিব ৰুট অভাৰ a প্লাছ x এইটো বস্তু ওপৰত দিলোঁ মাইনাছ ৰুট অভাৰ a মাইনাছ x এইটো দি দিলোঁ দিয়াৰ পাছত চোৱা ইয়াত আগৰ পৰা এইটোতো আছে এইটোতো গুচি যাব নোৱাৰে এইটোতো থাকিবই লাগিব ইয়াক আমি ৰাখিবই লাগিব ইয়াক এৰি দিব নোৱাৰো ঠিক আছে তো এইটো থাকি গ'ল তো আগৰ দৰে চোৱা কি হ'ল a প্লাছ b হ'ল a মাইনাছ b হ'ল তো কি হ'ব a স্কোয়াৰ মাইনাছ b স্কোয়াৰ a মানে কি আছে a প্লাছ x এইটো বস্তু a এইটো বস্তু b তো a স্কোয়াৰ মাইনাছ b স্কোয়াৰ আমাৰ ফৰ্মুলা মতে আহি গ'ল ঠিক আছে এইখিনি হৈ গ'ল তো কি হ'ব a মাইনাছ b মানে কি a মাইনাছ b হোল স্কোয়াৰ হৈ যাব দুটা বস্তু একেই আছে তো কি হ'ব a মাইনাছ b হোল স্কোয়াৰ লিখি দিব পাৰোঁ আমি a মাইনাছ b হোল স্কোয়াৰ ঠিক আছে তো কি হ'ব এইটো কি হ'ব ৰুটডাল আঁতৰি যাব a প্লাছ x হ'ব ঠিক আছে মাইনাছডাল আছে ঠিকে আছে ইয়াৰ ৰুটডাল আঁতৰি যাব কি থাকিব a মাইনাছ x ঠিক আছে ৰুটডাল আঁতৰি যাব বাকী ব্ৰেকেট চেকেট বাকীখিনি দি থৈ দিয়া কিয় ইয়াত মাইনাছ আছে মাইনাছে প্লাছ হ'ব এইটো আমি ব্ৰেকেটটো উঠাই দিলে ফুল হৈ যাব তো কি হ'ব এইটো a স্কোয়াৰ a প্লাছ x হোল স্কোয়াৰ a স্কোয়াৰ প্লাছ b স্কোয়াৰ a মাইনাছ x হোল স্কোয়াৰ ঠিক আছে a স্কোয়াৰ প্লাছ b স্কোয়াৰ মাইনাছ 2 a মানে কিমান আছে a প্লাছ x আৰু b মানে কি আছে a মাইনাছ x ঠিক আছে তো এইখিনি হৈ গ'ল আমাৰ এতিয়া চোৱা a প্লাছ x প্লাছ মাইনাছে প্লাছে ইয়াত কি আছে আপোনাৰ মানে প্লাছ চিন আছে মাইনাছে প্লাছে মাইনাছে প্লাছ x ঠিক আছে ইয়াতে হৈ গ'ল তো এইটো কি হ'ব ব্ৰেকেটটো আঁতৰি যাব a প্লাছ x ইয়াত কি হ'ব ইয়াত আমাৰ কি হ'ব প্লাছ চিনটো থাকিব ইয়াত কি থাকিব a মাইনাছ x ইয়াতেও কি হ'ব এইডাল স্কোয়াৰটো আৰু ৰুটডাল গুচি যাব তো -2 ইনটু কি হ'ব চোৱা ইয়াত আৰু এটা কন্ডিশন হ'ব a প্লাছ x হোল ইনটু a মাইনাছ x কাৰণ আমি কৈছিলোঁ যে ব্ৰেকেট আন্ডাৰ ৰুটৰ ভিতৰত যিকেইটা সংখ্যা থাকে আমি একেলগে পূৰণ কৰিব পাৰোঁ ইয়াতো পূৰণ কৰি দিলোঁ কি হ'ল a প্লাছ b হ'ল a মাইনাছ b হ'ল আকৌ এটা ফৰ্মুলা হৈ গ'ল এতিয়া চোৱা এইটো কি হ'ব ইয়াতে চোৱা আমাৰ প্লাছ a মাইনাছ a কেনসেল যাব ইয়াত কি হ'ব এটা x দুটা x তো ইয়াত থাকিব দুটা x তো ইয়াত কি থাকিব a প্লাছ x ঠিক আছে প্লাছে প্লাছে প্লাছ a প্লাছে মাইনাছে মাইনাছ x ঠিক আছে তাৰ পাছত হ'ব -2 ইয়াত কি হ'ব ৰুট ওভাৰৰ ভিতৰত a প্লাছ b হ'ল a মাইনাছ b হ'ল মানে a স্কোয়াৰ মাইনাছ b স্কোয়াৰ b মানে x আছে সেইকাৰণে x স্কোয়াৰ লিখিছোঁ ইয়াত কি হ'ব x মাইনাছ x প্লাছ x কেনসেল যাব তো ইয়াত আমি এইখিনি ইয়াতে লিখিছোঁ ঠিক আছে ইমপ্লাইজ নহয় সৰি সমান চিন কি হ'ব 2x ওপৰত কি আছে আমাৰ a প্লাছ a 2x a মাইনাছ 2 ৰুট ওভাৰ x স্কোয়াৰ a স্কোয়াৰ মাইনাছ x স্কোয়াৰ এইটো আছে তো ইয়াত চোৱা 2x তলত থাকিল ইয়াৰ পৰা 2 এটা আমি কমন আনিব পাৰোঁ ঠিক আছে তো 2 এটা আমি কমন উলিয়াই আনিম 2 এটা বাহিৰত উলিয়াই আনা কি থাকিব a মাইনাছ আন্ডাৰ ৰুট a স্কোয়াৰ মাইনাছ x স্কোয়াৰ যদি 2 এটা উলিয়াই টানি আনো তেন্তে কি থাকিব 2 এইখিনি থাকিব এইটো থাকিব আৰু এইখিনি থাকিব যদি 2 পূৰণ কৰি দিওঁ 2 ইনটু a ঠিকে থাকিব প্লাছে মাইনাছে -2 ইনটু a ঠিকে থাকিব ঠিক আছে তো ইয়াত 2 আৰু 2 কাটি দিয়া কি থাকিব x ডিভাইড a মাইনাছ ৰুট ওভাৰ a স্কোয়াৰ মাইনাছ x ডিভাইডেড বাই x এইটোৱে আছিল আমাৰ 8 নম্বৰ কুৱেশ্যনটোৰ সলিউশন ঠিক আছে তো আজি মই ভাবিছিলোঁ গোটেই কুৱেশ্যনখিনি এটা ভিডিঅ'তে কৰাম কিন্তু এটা ভিডিঅ'ত এইটো নধৰিব ঠিক আছে বহুত দীঘল ভিডিঅ' হৈ যাব তো আমাৰ 11 পৰা থাকিল 11 পৰা বাকিখিনি আমি এটা ভিডিঅ'ত কৰি ফেলাম তো আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ থ্যাংকস ফৰ ওয়াচিং দ্য ভিডিঅ' আৰু নেক্সট ভিডিঅ' আহি আছে কালি পৰহিলৈ আহি যাব